যে এসময়ত সকলো পাৰ্টি বাংলাদেশী মিয়াৰ ভোট ল'ব গৈছিল। কংগ্ৰেছে বাংলাদেশী মিয়াৰ ওচৰত সাৰেণ্ডাৰ কৰিছিল। আজি গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আসসালাম আলাইকুম, কিন্তু কেতিয়াও গৌৰৱ গগৈক মই শুনা নাই জয়গুৰু শংকৰ বুলি মিটিং আৰম্ভ কৰে, হয়নে? আজি যোৱা 5 বছৰত আমি পলিটিকেলি তেওঁলোকৰ হাত ভৰি ভাঙি দিলোঁ। এইবাৰ বাংলাদেশী মিয়াৰ আমি মেৰুদণ্ড ভাঙিম। ভাৰতীয় মুছলমান অসমীয়া মুছলমানৰ কোনো চিন্তা নাই। পশ্চিম গোৱালপাৰাত আমাৰ দলৰ যুৱ নেতা পবিত্ৰ ৰাভাই প্ৰতিদ্বন্দ্বিতা কৰিছে। মই বিশ্বাস কৰোঁ যে পবিত্ৰ ৰাভা 40,000 পৰা 50,000 ভোটত জয়লাভ কৰিব। পূব গোৱালপাৰাত মই পূব গোৱালপাৰা ৰাইজক আবেদন জনাম, হিন্দু মুছলিম সকলো ৰাইজকে, যাতে AGP দলৰ প্ৰাৰ্থী ৰহিম জিব্ৰানক ভোট দি জয়যুক্ত কৰে। কি হ'ব ক'ব দিগদাৰ, কাৰণ মই তাত যোৱা নাই। ইয়াত গৈছোঁ যেতিয়া মানুহক দেখিলে ক'ব পাৰি, নোযোৱাকৈ প্ৰেডিকশ্যন কৰিব